নমস্কাৰ বন্ধুসকল এতিয়া আপোনালোকে ঘৰতে থাকি কতো নোযোৱাকৈ নিজৰ মোবাইলৰ পৰা এখন লাইসেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ যি লাইসেন্স সেইখন আপোনালোকে প্ৰিন্ট কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'ত মই আপোনালোকক কেনেকৈ আপোনালোকে লাইসেন্সৰ কাৰণে এক্সাম দিব তাৰ বিষয়ে ক'ম। যদি আপোনালোকে লাইসেন্স কেনেকৈ এপ্লাই কৰে তাৰ ভিডিঅ' চোৱা নাই তাৰ ভিডিঅ' লিংক মই ডেসক্ৰিপশ্যনত দি দিম, ডেসক্ৰিপশ্যন গৈ আপোনালোকে ভিডিঅ' চাই ল'ব পাৰে। লাইসেন্স এপ্লাই কৰাৰ পিছত আপোনালোকে এক্সাম দিব লাগিব। এক্সাম দিবৰ কাৰণে আপোনালোকক এটা ল্যাপটপ বা ডেস্কটপৰ প্ৰয়োজন হ'ব। যদি আপোনালোকৰ নিজৰ তাত নাই তেতিয়াহ'লে আপোনালোকে কোনোবা এখন কম্পিউটাৰ দোকান বা লগৰ ল্যাপটপ বা ডেস্কটপ ইউজ কৰি আপোনালোকে এক্সাম কমপ্লিট কৰিব পাৰে। এক্সাম দিবৰ কাৰণে আপোনালোকে গুগল ক্ৰমত গৈ টাইপ কৰিব parivahanseva.gov.in। সো ইয়াত আপোনালোকে প্ৰথম লিংক পৰিবহন সেৱাত ক্লিক কৰিব। ইয়াত আপোনালোকৰ পৰিবহন সেৱা পেজটো খোল খাই আহিব। ইয়াত আপোনালোকে লাইসেন্স ৰিলেটেড সাৰ্ভিসত ড্ৰাইভাৰ্ছ এণ্ড লাৰ্নাৰ লাইসেন্সত মোৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ষ্টেট সিলেক্ট কৰিব লাগিব। সো ইয়াত আপোনালোকে ষ্টেট আসাম সিলেক্ট কৰিব। তো ইয়াত আপোনালোকে স্কিপত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ লেফট সাইডৰ কৰ্নাৰত লাৰ্নাৰ লাইসেন্স বুলি এটা অপচন পাব, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে অনলাইন LL টেষ্ট ইনষ্টলত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ স্ক্ৰীন টেষ্ট পেজটো খোল খাই আহিব। ইয়াত আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু কেপচা ফিল কৰি সাবমিট বটনত ক্লিক কৰিব। এক্সাম দিয়াৰ আগতে আপোনালোকে ৰোড সেফটি টিউটৰিয়েলৰ এটা ভিডিঅ' চাব লাগিব। ভিডিঅ' চাবৰ কাৰণে প্লিজ ক্লিক হিয়াৰ গো টু ৰোড সেফটি টিউটৰিয়েলছত ক্লিক কৰিব। ইয়াত আপোনালোকে এপ্লিকেশ্যন নম্বৰ টাইপ কৰি জেনেৰেট OTPত ক্লিক কৰিব। সো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ লিংক হৈ আছে তাতে এটা OTP আহিব। ইয়াত OTP এণ্টাৰ কৰি লেংগুৱেজ সিলেক্ট কৰিব আৰু সাবমিট বটনত ক্লিক কৰিব। ভিডিঅ' চাবৰ কাৰণে ইয়াত আপোনালোকে ইউটিউবৰ লগতো ক্লিক কৰিব। ইয়াত আপোনালোকৰ ভিডিঅ' আহি যাব, ইয়াত আপোনালোকে ভিডিঅ'টো প্লে কৰিব। তাৰপিছত আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। ভিডিঅ' চাই শেষ হোৱাৰ পিছত ইয়াত আপোনালোকে কনফাৰ্মেশ্যন দিব আৰু সাবমিট বটনত ক্লিক কৰিব। ইয়াত আপোনালোকে LL টেষ্টত ক্লিক কৰিব। ইয়াত আপোনালোকে আপোনাৰ যি এপ্লিকেশ্যন নম্বৰ সেই টাইপ কৰিব আৰু কেপচা কোড ফিল কৰি সাবমিট বটনত ক্লিক কৰিব। ডেট অফ বাৰ্থটো চুজ কৰিব লাগিব। সো আপোনাৰ যোনটো ডেট অফ বাৰ্থ আধাৰ কাৰ্ডত দিয়া আছে সেইটো আপোনালোকে এটা চুজ কৰিব। সো আপোনালোকৰ মোবাইলত যোনটো এক্সাম দিবৰ কাৰণে এটা পাছৱৰ্ড আহিছিলে ইয়াত পাছৱৰ্ড এণ্টাৰ কৰিব, বা যদি আপোনালোকে পাছৱৰ্ড ৰিচিভ কৰা নাই ৰিচেণ্ট পাছৱৰ্ডত ক্লিক কৰিব। তাৰপিছত পেজটো স্ক্ৰল কৰি অথ'নেগেটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ফেচটো ইয়াত স্কেন কৰিব। স্কেন কৰি মেচ কৰাৰ পিছত প্ৰচিডত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ইনষ্ট্ৰাকশ্যন আহিব, ইয়াত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাই আহিব। ইয়াত আপোনালোকে এক্সামৰ কাৰণে লেংগুৱেজ সিলেক্ট কৰিব লাগিব। তো আপোনালোকে এটা লেংগুৱেজ সিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ দুটা বক্সতে চেক কৰিব আৰু কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো এক্সাম ইয়াত আপোনালোকৰ ষ্টাৰ্ট হৈ যাব। সো ইয়াত আপোনালোকৰ এনেকৈ কিছুমান চিম্বলছ আহিব, এইবোৰ আপোনালোকে এনসাৰ দিব লাগিব, বা আপোনালোকৰ কোৱেশ্যনত এনেকুৱা চিম্বল নাহিব পাৰে। এটা কোৱেশ্যনৰ কাৰণে আপোনালোকে 30 ছেকেণ্ড পাব আৰু 30 ছেকেণ্ডৰ ভিতৰতে আপোনালোকে কোৱেশ্যনটো যদি আপোনালোকে ৰাইট এনসাৰ দিয়ে আপোনালোকে 1 নম্বৰকৈ পাব, আৰু যদি আপোনালোকে ৰাইট এনসাৰ দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে 1 নম্বৰ নাপাব। সো আপোনালোকে 10টা কোৱেশ্যনৰ ভিতৰত 6টা কোৱেশ্যন আপোনালোকৰ ৰাইট হ'ব লাগিব, তেতিয়াহে আপোনালোকে পাছ কৰিব। সো ইয়াত আপোনালোকে ভিডিঅ'টো ভালকৈ চাই যাওক আৰু আপোনালোকৰ যোনবোৰ কুৱেশ্যন আহিছে সেইবোৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, যাতে এনেকৈ আপোনালোকে আপোনাৰ যি লাৰ্নাৰ লাইসেন্স এক্সাম আপোনালোকে কমপ্লিট কৰিব পাৰিব।